জয় নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে পঢ়ি আছে। চ' এইটো ভিডিঅ'ত আমি বহুতেই গুৰুত্বপূৰ্ণ কথাবিলাকৰ বিষয়ে চৰ্চা কৰিম। অলপ ভিডিঅ'টো লেট হৈছে বিকজ ডাইৰেক্টলি ভিডিঅ' অনাটো সঠিক নহয় মোৰ হিচাপত, বিকজ অলপ যিহেতু ভিডিঅ' অনাৰ আগত অলপ ৰিচাৰ্চ কৰা এনালাইচিছ কৰাটো ইম্পৰ্টেণ্ট। চ' মই সদায় কিবা এটা ভিডিঅ' অনাৰ আগত সদায় এনালাইচিছ মোৰ হিচাপত কৰোঁ, যোনটো মোৰ কাৰণে ঠিক লাগে সেইটো এনালাইচিছ কৰাৰ পিছতে মই ভিডিঅ'টো আনো। চ' একৰ্ডিং টু মাই এনালাইচিছ মই আপোনাৰ লগত 2-3টা কথা আজি শ্বেয়াৰ কৰিম, ঠিক আছে। প্ৰথম কথা, যোৱাকালি আমাৰ মাননীয় CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভত আহি পেলাই সকলোকে জনালে যে ছেকেণ্ড লিষ্ট যোনটো অসম পুলিচ ABUB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম আছিলে, যোনটো এক্সামত হাই কাট অফ যোৱাৰ পিছত ল'ৰাবিলাকে ছোৱালীবিলাকে যিমান কেণ্ডিডেট আছে চবে এটা প্ৰটেষ্ট হিচাপত কথাবিলাক প্ৰটেষ্ট ক'ব নোৱাৰি, য়েছ দে হেভ পুট এন অবজেকশ্যন, এটা অবজেকশ্যন কৰিছিলে যে য়েছ আপোনাৰ যোনটো কাট অফ আছে অসম পুলিচ ABUB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম আছে তাৰ কাট অফটো হাই গৈছে। তাৰপিছত কি হ'ল, আমাৰ CM ছাৰৰ ফালৰ পৰা যোৱাকালি আবেলি লাইভ আহিছিলে CM ছাৰ ফেচবুকত, তেওঁ ডাইৰেক্টলি আপডেট দিছে যে য়েছ এতিয়াৰ পৰা কাট অফ নাহে, ছেকেণ্ড লিষ্ট নাহে। 100% চিয়ৰিটি দিছে যে ছেকেণ্ড লিষ্ট নাহে, কোনো ছেকেণ্ড লিষ্ট পাব্লিছ কৰা নহ'ব। অসম পুলিচ ABUB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম আছে তাৰ কোনো ছেকেণ্ড লিষ্ট পাব্লিছ কৰা নহ'ব, কোনো কাট অফ নৰ্মেলাইজেশ্যন নহ'ব, কোনো কাট অফ নকমিব, আৰু আপোনাৰ ছেকেণ্ড লিষ্ট ৰিলেটেড একো আপডেট নাহে বা ছেকেণ্ড লিষ্ট অসম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPRBত ওলাই পেলাই নাহে। যোনবিলাক ল'ৰা ছোৱালীবিলাকে ৱেইট কৰি আছিলে ছেকেণ্ড লিষ্ট আহিব, ভাইটি ভণ্টিহঁত সেইটো ফুল্লি কনফাৰ্মেশ্যন আহি গৈছে, ছেকেণ্ড লিষ্ট এতিয়া নাহে। এণ্ড ৰিগাৰ্ডিং মই সকলোৱে ক'ব বিচাৰোঁ যে তেওঁ লগালগ সেইটো কোৱাৰ পিছত লগালগ আৰু এটা কথা কৈছে যোনটো আপোনাৰ সকলো কাৰণে গুড নিউজো হয়। গুড নিউজ কোৱাৰ আগত দুটামান কথা কৈ দিওঁ একৰ্ডিং টু ৰিলেটেড টু ছেকেণ্ড লিষ্ট যদি নাহে সেইটো একো নাই। ছেকেণ্ড লিষ্ট নাহিলেও যোনবিলাক কেণ্ডিডেট ছেকেণ্ড লিষ্টৰ কাৰণে ৱেইট কৰি আছিলে, যাৰবিলাকৰ এজ আছে, যোনবিলাক কেণ্ডিডেটৰ এতিয়াও এক্সামত দৌৰিবলগীয়া এজ আছে, আপুনি এতিয়া এজ ৰিলেক্সেশ্যন লোৱাৰ পিছতো আপুনি এটলিষ্ট এলিজিবল আছে যে আপুনি নেক্সট টাইমো এক্সাম দিবলৈ পাৰিব। চ' মই সকলোকে ক'ব বিচাৰোঁ যে প্ৰেক্টিছ কৰি থাকক, প্ৰিপাৰেশ্যন চলাই থাকক, যন্ত্ৰণা চলাই থাকক, ৰানিং কৰি থাকক। এইবাৰ লোৱা নাই, নেক্সট টাইম ল'বই লাগিব। এইবাৰ 33ত লোৱা নাই, ইমান হাই কাট অফ 33, 34, এইবাৰ লোৱা নাই, 34 নেক্সট টাইম আনি পেলাই দেখাই দিয়ক। যোনবিলাকৰ 32 আহিছিলে 33 আনক, যোনবিলাকৰ 33 আনিছিলে 34 আনক, তেতিয়া কেনেকৈ নাহে আমি চাম। হাউ ডেট টাইম কেনেকৈ নাহে মই আপোনাৰ লগত আছোঁ, সেইটো সময়ত আমি চাম, ঠিক আছে। বিকজ 100% আহিব। যেতিয়া ছাৰে আমাৰ CM ছাৰে যদি কৈ দিছে যে ছেকেণ্ড কাট অফ লিষ্ট নাহে, ডেট মিনছ আপুনি এটা কথা একদম সঠিক বুজিব লাগে যে আমাৰ CM ছাৰে কিবা এটা কথা যেতিয়া 100% কনফাৰ্মেশ্যন কৈ দিয়ে, নহ'লে তেওঁ কেতিয়াও নকয়। যদি কনফাৰ্মেশ্যনত কয় সেইটো বস্তু চেঞ্জ নহয়। মই একদম ক্লিয়াৰ কথা আপোনাক কৈ আছোঁ। তাত ঘূৰাই ফুৰাই আপোনাক এনেই মিছা কথা কৈ পেলাই একো লাভ নাই। যদি সেইটো 100% তেওঁ কৈ আছে কনফাৰ্মেশ্যন যদি নাহে, দেন ইট উইল নট কাম। এটলিষ্ট তাৰপিছত কিবা এটা ডাটা আছে তেওঁৰ লগত, সেইকাৰণেতো এনেকুৱা কথা কৈ আছে। কিন্তু আপোনাৰ ফালৰ পৰা কি হ'ব পাৰে? আপোনাৰ ফালৰ পৰা এইটো হ'ব পাৰে যে আপুনি যোনটো নিজৰ প্ৰিপেৰেশ্যন আছে সেইটো চলাই থাকক, নিজৰ প্ৰিপেৰেশ্যন কৰক, নেক্সট টাইম চাকৰি লৈ আৰু ভালকৈ চাকৰি লৈ দেখাব, ঠিক আছে। আৰু কনষ্টেবল মাত্ৰ জব নাই এটা। যোনবিলাক ল'ৰাই খালি অসম পুলিচ কৰি থাকে, কিয় আপুনি বেলেগ জবৰ কাৰণে যোগ্য নহয় নেকি? বহুত জব আছে, কৰকচোন বেলেগ জবৰ কাৰণে এটেম্প্ট, বেলেগ এক্সাম দিয়কচোন। কোনে কৈছে আপুনি নোৱাৰিব? 100% পাৰিব। এক্সামে নিদিলে কেনেকৈ পাৰিব? যদি এটাই এক্সামত ঘুটি বহি আছে যে SSC নহ'লে আছাম পুলিচ, SSC নহ'লে আছাম পুলিচ, বেলেগ এক্সাম নাই নেকি? ৰেলৱে নাই নেকি? বেলেগ আপোনাৰ DME নাই নেকি? গ্ৰেড 3 গ্ৰেড 4 নাই নেকি? বেলেগ ডেস্ক জব কোনো নাই নেকি? হা, সেইটো কৰক। যদি কনষ্টেবল আপোনাৰ কাৰণে জবেই নহয়, আপুনি বিজনেছ কৰক, কিবা এটা বেলেগ বস্তু কৰক। এটা বস্তুতে সোমাই থাকিলে নহ'বতো, সেইটো কথা মনত ৰাখিব, ঠিক আছে। ডিমটিভেট কৰা নাই, মই সদায় আপোনাক আহি পেলাই মটিভেশ্যন দিওঁ, ডিমটিভেট কৰা নাই, ঠিক আছে। কিন্তু এটা কথা মনত ৰাখিব, নিজৰ যোনটো সময় আছে সেইটো ৱেষ্ট কৰি পেলাই লাভ নাই। নিজৰ সময়বিলাক ৱেষ্ট নকৰিব, বুজি পাইছে। নিজৰ সময়টো ভালকৈ উপয়োগ কৰক, কাৰণ এইটো যোনটো টাইম আছে, আপোনাৰ যোনটো য়ং এজ আছে সেইটো ঘূৰি পেলাই নাহে। আৰু যোনবিলাক কেণ্ডিডেটৰ এজ গুচি গ'ল, এইবাৰ লাষ্ট এটেম্প আছিলে, মনত ৰাখিব কনষ্টেবল এটা জব আপোনাৰ কাৰণে নহয়, বেলেগ জবো বহুত আছে, ঠিক আছে। বেলেগ জবত চাওক ভেকেঞ্চি আছে নে নাই, তাত আপোনাৰ এজ ৰিলেক্সেশ্যন হ'ব নে নাই। যদি তাত নহয়, বিজনেছ কৰক,
বিজনেছ নহ'লে বেলেগ বস্তু এটা কিবা কৰক, ডেষ্টিনি সদায় আপোনাৰ কাৰণে, ভাগ্যই সদায় আপোনাৰ কাৰণে কিবা এটা ৰাস্তা ডিচাইড কৰি থৈছে, হয়নে? উইথ ফেইলিয়াৰ ছাকচেছ কাম, ছাকচেছ ইজ দ্য ফ্ৰেণ্ডশ্বিপ অফ ফেইলিয়াৰ, মানে কি সফলতা বিফলতাৰ বন্ধু, সফলতা আহিলে বিফলতা আহিব, বিফলতা আহিলে নিশ্চয় সফলতা আহিব। এইবাৰ বিফলতা আছে 100%, কোনোবা দিনা আপুনি সফলতা পাব, ফেইলিয়াৰ আছে ছাকচেছো পাব। সেইটো যদি এইবাৰ পাছ কৰা নাই, এইটো ডিচাইড নকৰে যে নেক্সট টাইম আপুনি নাপাব। বুজি পাইছে সকলোৱে? চ' আপোনাৰ ফালৰ পৰা এটাই কথা হ'ব লাগে যে য়েছ মই প্ৰেক্টিছ কৰিম, নেক্সট টাইম পাম, হয়নে? এতিয়া নেক্সট কথা পাতো গুড নিউজ। গুড নিউজটো কি? গুড নিউজ এইটো যে আমাৰ CM ছাৰে লগালগ সেইটো কোৱাৰ পিছত এইটো কৈছে যে আমাৰ নিউ ভেকেঞ্চি নিশ্চয় বহুত জল্দি আহিব। বহুত জল্দি মানে এই বছৰৰ এণ্ডিঙতে আহি যাব। এপইণ্টমেণ্ট পাব অক্টোবৰত, এইবিলাক যোনটো ৰিক্ৰুটমেণ্ট চলি আছে কাৰেণ্ট ৰানিং ৰিক্ৰুটমেণ্ট, আৰু নিউ ৰিক্ৰুটমেণ্ট যেতিয়া হ'ব, নিউ এডভাৰটাইজমেণ্ট কেতিয়া হ'ব, লগালগ আপোনাৰ নৱেম্বৰ নহ'লে ডিচেম্বৰ পাছত আপোনাৰ নিউ ৰিক্ৰুটমেণ্টটো আহি যাব, যদি এইটো বছৰে হয় লাষ্টত, ঠিক আছে? লগতে এটা কথা ক'ব বিচাৰোঁ যে নিউ ৰিক্ৰুটমেণ্ট যেতিয়া আহে 3-4টা বস্তু ফ'ল' কৰে। নিউ পষ্ট এনেই হৎখানত ওলাই নাহে, হাৱাত ওলাই নাহে, হয়নে? চ' নিউ পষ্ট ওলাব হ'লে কোনোবা এটা মানুহ ৰিটায়াৰ হ'ব লাগিব, নহ'লে তাৰপিছত সেইটো পষ্টটো ভেকেণ্ট হৈ যাব, খালী হৈ যাব, নহ'লে মৃত্যু হোৱাৰ পিছত সেইটো বস্তু ভেকেণ্ট হৈ যায়, নহ'লে ট্ৰান্সফাৰ এটা ডিপাৰ্টমেণ্টৰ পৰা বেলেগ ডিপাৰ্টমেণ্ট ট্ৰান্সফাৰ হৈ গ'ল, তেতিয়া ভেকেণ্ট হৈ যায়, নহ'লে প্ৰমোশ্যন, এটা সৰু পষ্টৰ পৰা ওপৰৰ পষ্টলৈ প্ৰমোশ্যন হৈ গ'ল, ল' লেভেল পষ্টৰ পৰা হাই লেভেল পষ্টলৈ প্ৰমোশ্যন হৈ গ'ল, তেতিয়া আপোনাৰ সেইটো ল' লেভেল পষ্টটো কি হয়, ভেকেণ্ট হৈ যায়। চ' এইবিলাক পষ্ট যেতিয়া ভেকেণ্ট হৈ যায়, খালী হৈ যায়, তাৰপিছত ৰিক্ৰুটমেণ্ট ওলোৱা হয়। এইটো কথা মই কোৱা নাই, আমাৰ CM ছাৰে এইটো কথা আপোনাক জনাইছে। ছেম কথা তেওঁ কৈছে, একজেক্টলি মই আপোনাক কৈ আছোঁ, ঠিক আছে? চ' সেইবিলাক মনত ৰাখিব। চ' আপোনাৰ নিশ্চয় বহুত জল্দি পষ্টবিলাক, খালী হোৱা পষ্টবিলাক ভৰ্তি কৰা হ'ব, বিকজ বহুত ডিপাৰ্টমেণ্টৰ বহুত পষ্ট এতিয়াও খালী আছে বোলে। চ' সেইটো ভৰ্তি কৰিবলৈ আপোনাৰ নিউ ৰিক্ৰুটমেণ্ট এইটো এণ্ডিঙৰ লাষ্টতে, এইটো বছৰ লাষ্টতে আপুনি পাই যাব, ঠিক আছে? চ' ৰিক্ৰুটমেণ্ট 2026 আপুনি বহুত জল্দি পাব। চ' একদম মন বেয়া নকৰিব, ভয় নকৰিব যে আপুনি নোৱাৰে, 100% আপুনি পাৰিব, আৰু নেক্সট টাইম 100% আপোনাৰ কিবা এটা ভাল হ'ব। চ' সেইটো ভাবি পেলাই নিজৰ প্ৰেক্টিছটো কৰি থাকক, ৰানিং এৰিব নালাগে, ৰিটেন এৰিব নালাগে, আৰু যোনবিলাক কেণ্ডিডেট ৰিটেনৰ কাৰণে পাছ হৈছে, আপোনাৰ কাৰণে ইবুক ডিজাইন কৰা হৈছে। দিছ ইবুক ইজ অসম পুলিচ চিলেকশ্যন ইবুক। ইন দিছ ইবুক আপুনি আসাম পাৰ্ট, ইণ্ডিয়ান পাৰ্ট, আসাম পাৰ্টত হিষ্ট্ৰী, ইকনমি, জিঅ'গ্ৰাফী, পলিটি, লগতে ইণ্ডিয়ান পাৰ্টত হিষ্ট্ৰী, ইকনমি, জিঅ'গ্ৰাফী, পলিটি, আসাম এণ্ড ষ্টেটিক জিকে, নিকনেম, ইম্পৰ্টেণ্ট ৱাৰ, ইম্পৰ্টেণ্ট যুদ্ধ, ঠিক আছে? ফাৰ্ষ্ট এণ্ড লাষ্ট ৰুলাৰ প্ৰত্যেক ডাইনেষ্টিৰ, ইণ্ডিয়ান আসাম, লগতে টেম্পলছ, ৰিভাৰ্ছ, হয়নে? লগতে আপোনাৰ ডান্সেছ, এভৰিথিং আপুনি ইয়াত পাই যাব। লগতে আপুনি ইয়াত মেথছ মষ্ট ইম্পৰ্টেণ্ট টপিক, ৰিজনিং মষ্ট ইম্পৰ্টেণ্ট টপিক, লগতে আপোনাৰ ইংলিছ মষ্ট ইম্পৰ্টেণ্ট টপিক। শুনোতে কেনেকুৱা লাগিছে? বহুত টপিক নে? আমি এইবিলাক যিমান বহুত টপিক আছে তাকে একেলগত আনিছোঁ, আনি পেলাই আপোনাৰ কাৰণে 1000 to 5000 কুৱেশ্যন নহয়, 400 পৰা 500টা কুৱেশ্যন 30 to 40 পেজত কনচাইজ কৰি পেলাই, যোনটো আপুনি 100 বাৰ ৰিভাইজ কৰিব পাৰিব এক্সামৰ আগত, সেইটো এম ৰাখি পেলাই। বিকজ যেতিয়া আপুনি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, আপোনাৰ মেইন এম হ'ব লাগে এটা ৰিচোৰ্চ ল'ম, এটা যোনটো এটা ই বুক বা এটা বুক ল'ম, সেইটোকে 100 বাৰ ৰিভাইজ কৰিম, সেইটো হ'ব লাগে, হয়নে? এটা কিতাপ 10 বাৰ পঢ়া আৰু 10টা কিতাপ একবাৰ পঢ়াৰ ডিফাৰেঞ্চ আছে। এটা কিতাপ 10 বাৰ পঢ়িলে আপুনি চবতকৈ বেছি মাৰ্ক পোৱাৰ চান্স আছে সেইটো মানুহৰ পৰা, সেইটো কেণ্ডিডেটৰ পৰা, যোনে 10টা কিতাপ এবাৰ পঢ়িছে। বুজি পাইছে? চ' সেইটো মনত ৰাখিব। বাকী আপোনাৰ সেইটোৱে ক'ব বিচাৰোঁ, নেক্সট ভেকেঞ্চিৰ কাৰণে তৈয়াৰ হৈ যাওক, প্ৰিপেৰেশ্যন কৰি থাকক। আৰু যোনবিলাক কেণ্ডিডেট ৰেডি হৈ গৈছে, প্ৰিপেৰেশ্যন কৰি আছে এক্সামৰ কাৰণে, সিহঁতে যদি ই বুক ল'ব বিচাৰে, ডিছক্ৰিপশ্যনত আপোনাৰ নম্বৰ আছে, মেছেজ কৰি পেলাই ই বুক ল'ব পাৰে। এণ্ড ৰিগাৰ্ডিং এভৰিৱান, ৰিটাৰ্ণৰ কাৰণে ভালকৈ পঢ়ক, বেষ্ট অফ লক। আমাৰ লাইভ ক্লাছ চলি আছে ইউটিউবত, চলি থাকিব এনেকৈ। চ' উই আৰ দেয়াৰ উইথ ইউ, আই এম অলৱেজ উইথ ইউ, ঠিক আছে? চ' ভাল লাগিল কথা পাতি পেলাই। চেনেলটো নিউ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু সকলোকে শ্বেয়াৰ কৰিব, বিকজ এইটো চেনেল আপোনাৰ কাৰণে হয়, ফৰ ইউ অনলি, ঠিক আছে? চ' জয় হিন্দ, জয় ভাৰত।